আৰক্ষীৰ ইনভেষ্টিগেশ্যনত কৰবাত ডিলে কৰিছে 10 দিনত এটা প্ৰক্ৰিয়া সম্পন্ন হ'ব নোৱাৰে আমি নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি কৰবাত নহয় কৰবাত আমি অন্যায় কৰা হ'ব 187 সাবসেকশন 3 স্পষ্টভাৱে এটা কথা আছে উল্লেখ আছে বিএনএছএছৰ যে 90 দিনৰ ভিতৰত এই ধৰণৰ গোচৰ য'ত পানিশমেন্ট ডেথ বা লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে চাৰ্জশিট দিয়াটো বাধ্যতামূলক চাৰ্জশিট দিব লাগিব যদি আৰক্ষীয়ে চাৰ্জশিট দিব নোৱাৰে তেতিয়াহলে আমি ক'ব লাগিব যে আৰক্ষীৰ ইনভেষ্টিগেশ্যনত কৰবাত ডিলে কৰিছে কিন্তু এতিয়া দেখা গ'ল যে তেওঁলোকে স্পষ্টভাৱে কৈছে যে 90 দিনৰ ভিতৰত চাৰ্জশিট দিব কিন্তু হেতু মানে এটো নহয় যে আমি এসপ্তাহতে চাৰ্জশিট বিচাৰিম 10 দিনতে চাৰ্জশিট বিচাৰিম 10 দিনত এই শব্দটোৱে ৰখাব লাগিব অকণমান সময় 10 দিনত এটা প্ৰক্ৰিয়া সম্পন্ন হ'ব নোৱাৰে বা 20 দিনত নোৱাৰে মানুহ খুব আবেগিক হৈ আছে আবেগিক হ'ব নালাগে আপোনালোক উটেই যুক্তিনিষ্ঠভাৱে কথাখিনি কক আবেগিক নহব ধৈৰ্য ধৰক আৰু জুবিন গাৰ্গৰ ন্যায় চৰকাৰে নিদিলে কেনেকুৱা এটা অৱস্থা হ'ব হেতু চৰকাৰে বুজি পায় ৰাইজেও বুজি পায় কিন্তু খামখেলি লগাবলৈ গৈ আবেগিক হৈ যদি খামখেলি লগাও আমি নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি কৰবাত নহয় কৰবাত আমি অন্যায় কৰা হ'ব